নামনি অসমৰ সংখ্যালঘু মুছলমান মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে নেকি? যদি সংখ্যালঘু মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে তেওঁ জাতীয়তাবাদী হ'ব নেকি? নাই সংখ্যালঘু মানুহবিলাককো আমাৰ মূল ট্ৰেণ্ড মেইন ষ্ট্ৰীমৰ লগত অনাটো জাতীয়তাবাদীৰ কাম। বহুত মানুহ আছে যি ছদ্মবেশী, বহুত মানুহ আছে যি জাতীয়তাবাদৰ মুখা পিন্ধি বিজেপিৰ দালালিগিৰি কৰে। বহুত মানুহ আছে, কাৰো নাম কোৱা নাই দেই। এতিয়া যদি মই সংখ্যালঘু মানুহবিলাকক AIDFৰ পৰা আঁতৰাই অনাৰ কাৰণে জগৰীয়া, তেতিয়াহ'লেতো অসমৰ মানুহে মোক ভাল পাব। মই AIDFৰ পৰা আঁতৰাই আনিছো। আপোনালোকে ছিংগল হেণ্ডেডলি যদি চাই, কংগ্ৰেছ নহয় ৰাইজৰ দলে অখিল গগৈয়ে সংখ্যালঘু মুছলমান ৰাইজক AIDFৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰাই আনিছে। আৰু তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে যদি মুছলমান সাম্প্ৰদায়িক দল AIDFৰ পৰা আঁতৰি আহে, তেতিয়াহ'লে উজনি অসমৰ মানুহে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা আঁতৰি আহে। মোক এটা কথা কওক যে এই কথাটোৰ কিবা অযুক্তিকৰ, জাতি বিৰোধী, জাতীয়তাবাদ বিৰোধী কথা নেকি? মোৰ কথাটো স্পষ্ট যে আমি হিন্দু মানুহবিলাকক সাম্প্ৰদায়িক হিন্দুত্ববাদী বিজেপি দলৰ পৰা আঁতৰাই আনিব লাগিব। মুছলমান মানুহবিলাকক মৌলবাদী সাম্প্ৰদায়িক AIDF দলৰ পৰা আঁতৰাই আনিব লাগিব। এই দুইটা দলৰ পৰা যদি আঁতৰাই আনিব পাৰোঁ, তেতিয়াহে অসমৰ ভৱিষ্যত ভাল হ'ব। আমি ধৰ্মনিৰপেক্ষ অসম এখন গঢ়িব পাৰিম। নহ'লে সদায় হিন্দু মুছলমানৰ সংঘাত চলি থাকিব। নামনি অসমত বদৰুদ্দিন আজমলে ক'ব যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব, ইলেকশ্যনৰ আগে আগে চিঞৰি দিব লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। লগে লগে হিমন্ত বিশ্ব শৰ্মাই ক'ব মই আছো দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিবলৈ, আমি AIDFক আমি মোগলক মানে দিছপুৰৰ 2 কিলোমিটাৰ দূৰৰ পৰা খেদি দিম। এই নাটকখন আপোনালোকে চলাই থকাটো বিচাৰে নেকি কওক? যদি বিচাৰে তেতিয়াহ'লে মুছলমান মানুহবিলাকক মই AIDFৰ হাতত এৰি দিওঁ। মই অকলে কষ্ট কৰি, ৰাইজৰ দলে অকলে কষ্ট কৰি AIDFক বিদায় দি আছো। বদৰুদ্দিন আজমলক আপোনালোকে খবৰ লওক যে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিয়াৰ কাৰণে আটাইতকৈ বেছি ৰেছপন্সিবল কোন? কোনে আটাইতকৈ বেছিকৈ কষ্ট কৰিছে? আজিও অসমত একেবাৰে গাঁৱৰ ভিতৰত গৈ চৰ চাপৰি অঞ্চলৰ মাদ্ৰাছা বা আপোনাৰ মছজিদৰ ভিতৰত গৈ মুছলমান সাম্প্ৰদায়িক দল মৌলানা বদৰুদ্দিন আজমলক খেদিব লাগে বুলি ক'ব পৰা মানুহটো অকল ময়ে আছো। এইটো বেয়া কথা নেকি আপোনালোকে কওক? মুছলমান মানুহক সাম্প্ৰদায়িক দল এটাৰ পৰা আঁতৰাই অনাটো যদি বেয়া কথা হয়, মুছলমান মানুহ যিবিলাক ভাৰতীয় নাগৰিক অসমতে থাকিব, সেইবিলাক মানুহক জয় আসন পোৱাটো যদি বেয়া কথা হয়, তেতিয়াহ'লে তেওঁলোকক জয় পাকিস্তান বুলি ক'বলৈ মই এৰি দিব লাগিব, জয় বাংলাদেশ বুলি ক'বলৈ মই এৰি দিব লাগিব। মই তেওঁলোকক শিকাইছো যে অসমীয়া মূলসুঁতিৰ লগত যদি থাকিবলৈ কয় জয় আসন পোৱা। মই তেওঁলোকক শিকাইছো যে ৰাইজৰ দলৰ লগত যদি তোমালোক আহা, তেতিয়াহ'লে অসমৰ মূলসুঁতিৰ লগত থাকিবলৈ পাবা, আৰু কংগ্ৰেছৰ লগত যদি যোৱা তেতিয়াহ'লে তোমালোকে সদায় মুছলমান হৈ থাকিবা, আৰু যদি AIDFৰ লগত যোৱা তেতিয়াহ'লে তোমালোক সদায় সন্দেহযুক্ত বাংলাদেশী হ'ব। যিটো মন যায় সেইটোকে হোৱা। এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয় আসন পোৱা কথাটো বেয়া কথা নে মুখন্দনৰ সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব? সিদ্ধান্তটো অসম ৰাখে। মোক যদি কয় যে নহয় মুছলমান মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা, কাইলৈ পৰা যোৰহাটত ময়ো তেতিয়াহ'লে আমাৰ দলৰ মানুহবিলাকক ক'ম যে মুছলমান পিতা আৰম্ভ কৰাহে এইটো বৰ ভাল কথা হ'ব, চব মানুহবিলাকক AIDFলৈ পঠিয়াই দিব লাগে। এনেকুৱা ধৰণৰ নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়। এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম।
বিজেপিৰ লেগুলত ধৰা মানুহবিলাকৰ কাম এইবিলাক কাম বেলেগ কাম নহয় আপোনাৰ নামটো লৈ কৈছে যে অখিল গগৈ কিন্তু আমাক এতিয়া মই নাজানো মইতো নাজানো যে হয় মানে আমাৰ শৃংখল ভাইয়ে মোৰ কাৰণে ইলেকশ্যনত 21ত লাগিছিলে তাৰ কাৰণে মই ইলেকশ্যনত যেতিয়া দ্বিতীয় দিনাই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ শৃংখল চলিহাৰ দেউতাকক মই সেৱা কৰোঁ মাকক মই মা বুলি মাতোঁ তেওঁলোকক বিপদে আপদে মই সহায় কৰোঁ সকলোৱে জানে এইটো কথা একদম দিনৰ পোহৰৰ দৰে সত্য মই সহায় কৰিম এতিয়া ঠগিলি বুলি যদি ক'ৰবাত ভাবিছে স্পেচিফিক কৰি দিব লাগিব যে ই ঠগি দিলে মোক হয়নে নহয় মইতো ভাবি আছোঁ যে মই খুব শৃংখলক ভাল পাওঁ মইতো ভাবি আছোঁ যে শৃংখলৰ মাক মোৰ নিজৰ মা মইতো ভাবি আছোঁ যে শৃংখলৰ দেউতাকক মই দেউতা বুলি কওঁ আৰু হৃদয়ৰ পৰা কওঁ এতিয়া যদি শৃংখলৰ দেউতাকক দেউতা বুলি কোৱাটো যদি মোৰ ঠগন হয় শৃংখলৰ মাকক মা বুলি কোৱাটো যদি মোৰ ঠগন হয় আৰু শৃংখলক মোৰ নিজৰ ভাই বুলি কোৱাটো যদি ঠগন হয় তেতিয়াহ'লেতো আৰু মই আকৌ নতুনকৈ অভিধান চভিধানবিলাক পঢ়িব লাগিব লুৰিনৰ লগত মই আছো লুৰিনৰ লগত থাকিম লুৰিনৰ মই খুব আদৰণি জনাইছোঁ এইটো কথা আপোনালোকে খুব ভাল কথা কৈছে মই ভাবোঁ যে আমাৰ মোৰ ভাই শৃংখলৰ অলপ শৃংখলা যদি জীৱনত আহিব লাগে তেতিয়াহ'লে শৃংখল ভাইয়ে প্ৰথমতে কোনোবা এনেকুৱা এটা ৰেছপনচিবল পাৰ্টিলৈ তেওঁ জইন কৰক তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে মই খুব সুখী হ'ম আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধে ইলেকশ্যনত উঠে তেতিয়াহ'লে মই তেওঁক আদৰণি যাম আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায় তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰিম কাৰণ মই শৃংখল ভাই ভাল হোৱাটো বিচাৰোঁ মোৰ ভাই সি মই তাৰ দেউতাকক দেউতা বুলি মাতোঁ সেৱা কৰিবলৈ মাকক মই মা বুলি মাতোঁ মিটিঙত থাকিলেও মই ভৰিতকেইটাত ধৰোঁ মই সেইকাৰণে ৰাজহুৱা স্থানতো মই মাকক মই ভৰিতকেইটাত ধৰোঁ গতিকে শৃংখল অলপ মানে সি অকণমান মানে ল'ৰাটো সৰু ল'ৰা হৈ আছে বাৰু এতিয়া নতুনকৈ বিয়া পাতিছে কেইদিনমানৰ পাছত শিকিব বাৰু সি কিন্তু এতিয়া সি ভাল হওক শৃংখল হওক সুশৃংখলিত হওক আৰু সি যদি ভাল কৰিব খোজে সঁচাকৈ যদি মোক কোনোবাই মোক কৈ আছে যে শৃংখলে কোনোবা ক'ৰবাত ওলাইছে বোলে আপোনালোকৰ টিভিবিলাকে দিছে বোলে অখিল গগৈৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ পাৰ্টিৰ পৰা খেলিব মই বোলো খুব মষ্ট ৱেলকাম ভাই এটাই যদি সঁচাকৈ এনেকুৱা ধৰণৰ এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত যদি সঁচাকৈ যুঁজিব পাৰে মই 2 লাখ টকা দি শৃংখলক সহায় কৰিম মোৰ পিনৰ পৰা 2 লাখ টকা বেছিটো দিব নোৱাৰোঁ দৰমহা কিমান আপোনালোকে জানে আৰু পাৰ্টিৰ ফাণ্ডো আমাৰ বেছি ভাল নহয় বেছি পাৰিলে দিলোহেঁতেন কিন্তু 2 লাখ টকা এটা দি মই সহায় কৰিম যিদিনাই সি নমিনেশ্যন দিব মই ঘৰত গৈ তাক 2 লাখ টকা এটা দি সহায় কৰিম আৰু যিদিনাই সি লুৰিণজ্যোতি গগৈ পাৰ্টিত যোগদান কৰিব সেইদিনাই মই তাক ৰাজহুৱাকৈ অভিনন্দন জনাই ফেচবুক পোষ্ট দিম আৰু আপোনালোকৰ সাংবাদিককো মাতি আনি তেওঁক শুভেচ্ছা জনাম আৰু অভিনন্দন জনাম যে তেওঁ অন্ততঃ এটা পাৰ্টিত সোমালে ৰেছপনচিবল হ'ব